ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 5ৰ ইংৰাজীৰ লেসন নম্বৰ 1 অল থিংস ব্ৰাইট এণ্ড বিউটিফুল এই লেসনটি অলপমান তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। লেসন নম্বৰ 1 মানে হৈছে পাঠ 1 অল থিংস ব্ৰাইট এণ্ড বিউটিফুল। অল মানে হৈছে সকলো, থিংস মানে হৈছে বস্তু, ব্ৰাইট মানে হৈছে উজ্জ্বল, এণ্ড মানে হৈছে আৰু বিউটিফুল মানে হৈছে ধুনীয়া। অৰ্থাৎ অল থিংস ব্ৰাইট এণ্ড বিউটিফুল মানে হৈছে সকলো বস্তুই উজ্জ্বল আৰু ধুনীয়া। নেক্সট কি দিছে চাও আহাচোন। লেটছ লাৰ্ণ সাম নিউ ৱৰ্ডছ এণ্ড দেয়াৰ মিনিংছ। অৰ্থাৎ আমাক তলত কেইটামান নতুন শব্দ দিয়া আছে, সেই শব্দকেইটা আমাক জানিবলৈ দিছে, লগতে সেই শব্দকেইটাৰ মিনিং কেইটা অৰ্থাৎ অৰ্থকেইটাও আমাক দিয়া আছে, এইখিনি আমাক জানি ল'বলৈ কৈছে। তোমালোকে তলৰ ফালে চোৱাচোন, তোমালোকে এটা চিত্ৰ দেখিবলৈ পাবা। ইয়াতে চোৱাচোন কি কি লিখা আছে। ইয়াতে প্ৰথমতে আছে CREATURE ক্ৰিয়েচাৰ। ক্ৰিয়েচাৰ মানে হৈছে প্ৰাণী। অৰ্থটো দিয়া আছে এ লিভিং থিং দ্যাট ক্যান মুভ এৰাউণ্ড। তাৰ পিছত আছে গ্ৰেট। গ্ৰেট মানে হৈছে লাৰ্জ। নেক্সট আছে ওয়ান্ডাৰফুল। ওয়ান্ডাৰফুল মানে হৈছে ভেৰি গুড, প্লেজেণ্ট অৰ এনজয়েবল। নেক্সট আছে ব্ৰাইট। ব্ৰাইট মানে হৈছে উজ্জ্বল, ফুল অফ লাইট। নেক্সট TINY টাইনি। টাইনি মানে হৈছে একেবাৰে সৰু, ভেৰি স্মল ইন সাইজ অৰ এমাউণ্ট। নেক্সট আছে ওয়াইজ। WISE। ওয়াইজ মানে হৈছে জ্ঞানী, এবল টু মেক সেন্সিবল ডিচিশনছ। তাৰপিছত তোমালোকে নেক্সট পেজটো উলিয়াই ল'বা। ইয়াত লিখা আছে চোৱা লেটছ ৰিচাইট দ্য পয়েম। পয়েম মানে হৈছে কবিতা, ৰিচাইট মানে হৈছে আবৃত্তি কৰা। লেটছ ৰিচাইট, ব'লা আমি আবৃত্তি কৰোঁ এটা পয়েম। আহা, গতিকে চোৱা অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল মানে হৈছে সকলো বস্তুৱেই উজ্জ্বল আৰু ধুনীয়া। প্ৰথমতে মই তোমালোকক এবাৰ ইংৰাজীটো পঢ়ি দিছোঁ, তাৰপিছত মই তোমালোকক অসমীয়াখিনি বুজাই দিবলৈ চেষ্টা কৰিম। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, all creatures great and small, all things wise and wonderful, the Lord God made them all. Each little flower that opens, each little bird that sings, he made their glowing colors, he made their tiny wings. এতিয়া মই তোমালোকক অসমীয়াখিনি বুজাই দিবলৈ চেষ্টা কৰিম। All things bright and beautiful, সকলো বস্তুই উজ্জ্বল আৰু ধুনীয়া। All things bright and beautiful, all creatures great and small. Creatures মানে হৈছে প্ৰাণী, great and small, all creatures মানে সকলো প্ৰাণীয়ে ডাঙৰ আৰু সৰু। All things wise and wonderful, ওয়াইজ মানে হৈছে জ্ঞান আৰু ওয়ান্ডাৰফুল মানে হৈছে আচৰিত। অল থিংছ ওয়াইজ এণ্ড ওয়ান্ডাৰফুল, সকলোবোৰ বস্তুৱে জ্ঞানী আৰু আচৰিত। দ্য লৰ্ড গড মেড দেম অল, প্ৰভু ঈশ্বৰে বা ভগৱানে সেই আটাইবোৰ বনাইছে। নেক্সট পেৰাগ্ৰাফটো চোৱাচোন, নেক্সট ষ্টেঞ্জাটো। ইটছ লিটল ফ্লাৱাৰ দ্যাট অপেন্স, প্ৰতিটো সৰু ফুল যিয়ে ফুলে। ইটছ লিটল বাৰ্ড ডেট ছিংছ, প্ৰতিটো সৰু চৰাই যিয়ে গান গায়। হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ, ইয়াত হি বুলি কাৰ কথা কৈছে? হি বুলি ইয়াত প্ৰভু ঈশ্বৰৰ কথা কৈছে, ভগৱানৰ কথা কৈছে। গতিকে হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ, তেওঁ সিহঁতৰ জিলিকা ৰং বনাইছে। He made their tiny wings, তেওঁ সিহঁতৰ অৰ্থাৎ প্ৰভু ঈশ্বৰ বা ভগৱানে সিহঁতৰ সৰু ডেউকাসমূহ বনাইছে। মই আৰু এবাৰ তোমালোকক পঢ়ি দিছোঁ চোৱা।
all things bright and beautiful, all things bright and beautiful, all creatures great and small, all things wise and wonderful, the Lord God made them all. Each little flower that opens, each little bird that sings, He made their glowing colors, He made their tiny wings.